হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন লৈ উজলিল চকলাঘাটৰ লক্ষ্যদীপ বৰা আৰু দৰ্শন বৰা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ চকলাঘাটৰ লক্ষ্যদীপ বৰা আৰু দৰ্শন বৰাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই উৎফুল্লিত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকল। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম। নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্যদীপ বৰা। মই চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এবাৰ 2024 বৰ্ষৰ SSLC পৰীক্ষাৰ পৰা ডিষ্টিংশ্যন লাভ কৰি প্ৰায় 90% মাৰ্কছ লাভ কৰি মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। তোমালোকক এনে শিক্ষা লৈ থাকোঁতে কোনে সহায় কৰিছিলে? বিশেষভাৱে মোৰ মা দেউতাই বহুত সহায় কৰিছিল, লগতে শিক্ষাগুৰুসকলে বহুত সহায় কৰিছিল। স্কুলত তোমালোকক এনেই কিমান ল'ৰা ছোৱালীয়ে মানে শিক্ষাৰ্থী মানে এক্সাম দিছিলে? শিক্ষাৰ্থীয়ে আমাৰ স্কুলৰ পৰাতো শিক্ষাৰ্থী প্ৰায় 70 দিছিলে। হয়, কিমান উত্তীৰ্ণ হৈছে? উত্তীৰ্ণ তাৰ পৰা 90% প্ৰায় 90%। বাকী উচ্চ শিক্ষাৰ কাৰণে কি ভাবিছা? উচ্চ শিক্ষাৰ কাৰণে মই এতিয়া ছায়েন্সৰ ষ্ট্ৰীম লৈ পেলাই হায়াৰ ছেকেণ্ডেৰী দিম বুলি ভাবিছোঁ। তাৰ পিছৰখিনি লাহে লাহে ভাবিম আৰু। ৰিজাল্টটো কেনেকুৱা হ'ল? চকলাঘাট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ মই উপাধ্যক্ষা দীপ্তি বৰা। আজি যিটো 2024 বৰ্ষৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে, সেই ফলাফলত আমাৰ মুঠ 58জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ 43জনে আমাৰ উত্তীৰ্ণ হৈছে। তাৰ ভিতৰতে আমাৰ 23জনে ফাৰ্ষ্ট ডিভিজন, 20জনে ছেকেণ্ড ডিভিজন আৰু 3গৰাকীয়ে ডিষ্টিংশ্যন আৰু 4গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ উত্তীৰ্ণ হৈছে। ভালেই, মোটামুটি ভাল। আমি চৰকাৰী স্কুল, গতিকে ইয়াৰ বিভিন্ন কামৰ মাজতো আমাৰ এই ধৰণৰ ৰিজাল্ট আমি ভাল পাইছোঁ। ল'ৰা ছোৱালী একাগ্ৰতা লাগিব, শিক্ষকসকলৰ সম্পূৰ্ণ সহযোগিতা আছে আৰু বৰঞ্চ এই নতুন এচাম শিক্ষক আহিছে যিসকলে খুব বেছিকৈ ল'ৰা ছোৱালীৰ লগত লাগিছে আৰু তেওঁলোকে আমি পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু ভাল ৰিজাল্ট আশা কৰিছোঁ।